আচলতে আপোনালোকৰ সংবাদ মাধ্যমে মৰিয়নি সমষ্টিটোক ৱাকঅভাৰ দিয়া বুলি কৈছে আমাৰ বাবে। আচলতে আমি গণতন্ত্ৰত বিশ্বাস কৰোঁ, যিহেতু আমি কোৱাটো অনুচিত হ'ব। সকলোৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। আজি ৰাইজৰ দল নে জাতীয় পৰিষদৰ কোনোবা এগৰাকী খুব উচ্চ শিক্ষিত এগৰাকী প্ৰাৰ্থীও আহিছে বুলি কোৱা হৈছে। দলটো মই পাহৰিছোঁ। আৰু কংগ্ৰেছেও হয়তো তেওঁলোকৰ দিব পাৰে, তেওঁলোকৰো যদুনাথ গোহাঁই আৰু এগৰাকী বিশিষ্ট খুব ভাল লোক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা আছে। গতিকে সকলোৰ প্ৰতি আমাৰ সন্মান আছে। ৱাকঅভাৰ শব্দটো আপুনি কৰিছে, আপোনালোকে কয় বা আমাৰ ছ'চিয়েল মিডিয়াটো মই দেখিছোঁ। আৰু কিছুমান কথাটো অৱশ্যে স্পষ্টই হৈ আহিছে। আজি কংগ্ৰেছ দলৰ আপোনালোকৰ সন্মুখতে কংগ্ৰেছ দল আৰু ৰাইজৰ দলৰ প্ৰায় 190-200 তেনেকুৱা মানুহে আজি আমাৰ মৰিয়নিৰ দৈনিক বজাৰ প্ৰাংগণত যোগদান কৰিছে। আনকি আপোনালোকে লক্ষ্য কৰিছে, বজাৰ কৰিবলৈ কংগ্ৰেছৰ মানুহ আহিছিল আমাৰ ডেইলী বজাৰলৈ। বজাৰ কৰা মানুহে যেতিয়া গম পালে যে ইয়াত মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা আমাৰ আঞ্চলিক পৰ্যায়ত আমাৰ ভাতৃ ধনু সন্মানীয় ৰূপজ্যোতি কুৰ্মীৰ প্ৰতি সমৰ্থন জনায়, বিজেপি আমাৰ মিত্ৰজোঁটৰ বা আমাৰ দৰ্শন আদৰ্শৰ প্ৰতি সন্মান জনাই যোগদান প্ৰক্ৰিয়া চলি থকা দেখি বজাৰ কৰিবলৈ অহা কংগ্ৰেছ কৰ্মীয়ে মোনাটো চাইকেলত থৈ তেওঁ আমাক ৰিকুৱেষ্ট কৰিছে যে আমিও জইন কৰিম। আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ বা মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰে কৰি থকা কামৰ প্ৰতি এইটোৱে হ'ল সমৰ্থন। বজাৰ কৰিবলৈ অহা কংগ্ৰেছ কৰ্মীয়ে বজাৰ মোনা চাইকেলত থৈ আজি আমাৰ উপস্থিতিত যোগদান কৰিছে। তিনিগৰাকী সন্মানীয় বিধায়কে কালি যেতিয়া আমাৰ দলত যোগদান কৰিছে, যি আমি আনন্দ লাভ কৰিছোঁ। সঁচা কথা ক'বলৈ গ'লে আজি এই বজাৰ কৰিবলৈ অহা কংগ্ৰেছী মানুহকেইজনে মোনা চাইকেলত থৈ আমাৰ দলত আমাৰ যেতিয়া সুধিছে যে আমিও পাৰিমনে যোগদান কৰিব, এই কথাটো আমাক আনন্দিত কৰে। এই কথাটো এইকাৰণে উল্লেখ কৰিছোঁ, কেৱল আমাৰ ৰাজ্যিক স্তৰত বা মহানগৰ বা জিলাৰ সদৰতে নহয়, এইদৰে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বহু হাজাৰ লোকে কংগ্ৰেছ তথা অন্য দল বা অৰাজনৈতিক সংগঠন বা ৰাজনীতিৰ সৈতে জড়িত নথকা ব্যক্তিয়েও আজি আমাৰ দলত যোগদান কৰিছে। এইটোৱে হ'ল আমাৰ ডাবল ইঞ্জিন চৰকাৰ প্ৰতি সকলোৰে সমৰ্থন। এতিয়া আমাৰ ইয়াৰ ৰাইজে কি কৈছে যে মৰিয়নি ৰাইজ ৰাজনৈতিকভাৱে সচেতন। কেন্দ্ৰত বিজেপি চলি আছে মোদী ডাঙৰীয়াৰ নেতৃত্বত। এইবাৰ চৰকাৰ হ'ব হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত। ডাবল ইঞ্জিন চৰকাৰৰ সৈতে মৰিয়নিৰ দবাটো সংলগ্ন নকৰি ষ্টেচনৰ কাষত পেলাই থ'ব নেকি বিৰোধী দল লোকে? গতিকে সেই ভুল কেতিয়াও আমাৰ এই অঞ্চলৰ মানুহে নকৰে। আমি কৃতজ্ঞ কৃতাৰ্থ, ৰাইজৰ ওচৰত আমি সেৱা জনাইছোঁ। যিদৰে এই মুহূৰ্তত আশীৰ্বাদ যাত্ৰাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াদেৱে ৰাইজৰ আশীৰ্বাদ বিচাৰিছে, আমিও আজি পদূলিয়ে পদূলিয়ে গৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। এখন বিকশিত সুৰক্ষিত অসম গঢ়িবৰ বাবে, এখন বিকশিত সুৰক্ষিত মৰিয়নি গঢ়িবৰ বাবে আমি ৰাইজৰ ওচৰত আগবাঢ়িছোঁ। চাওক, আচলতে আমি দলৰ আপোনালোকে জানে নিয়ম, আমাৰ কেন্দ্ৰীয় সমিতিয়ে তাক নিৰ্দেশ দিয়ে আৰু সেই সিদ্ধান্ত দিয়ে। গতিকে ৰূপজ্যোতি কৰ্মী বা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা বা শান্তনু পূজাৰীয়ে কৈ দিব নোৱাৰে যে এখেতে পাব। কিন্তু আমি কিছু পূৰ্বানুমান কৰিব পাৰোঁ, কিন্তু আমি সেইটো কথা কোৱাটো অনুচিত। দলে আমি আশা কৰিম যে ৰূপজ্যোতি কুৰ্মীৰ দৰে এগৰাকী সমৰ্পিত, তেজোদ্দীপ্ত, বুদ্ধিদীপ্ত, সহজ সৰল ল'ৰাই পোৱাটো আমাৰ ৰাইজে বিচাৰিছে। দলে সিদ্ধান্ত ল'ব, আমি দলৰ সিদ্ধান্ত মানি চলিম। আজি মুখ্যমন্ত্ৰী মহোদয় কৈছে যে অলপ আগতে সংবাদ মাধ্যমত যে যিহেতু পবিত্ৰ মাৰ্ঘেৰিটা নামৰ এগৰাকী সাধাৰণ পৰিয়ালৰ ল'ৰা এজনে মোদী ডাঙৰীয়াৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈ দেশৰ 140 কোটি জনতাক প্ৰতিনিধিত্ব কৰি দেশ বিদেশলৈ ভাৰতক বা অসমক প্ৰতিনিধিত্ব কৰি যায় আৰু মোদী ডাঙৰীয়াৰ দৰে এগৰাকী যোগদ্ৰষ্টা প্ৰধানমন্ত্ৰীৰ মন্ত্ৰীসভাত আসন লাভ কৰি অসমৰ বাবে কিঞ্চিত হ'লেও এটা নাম বা অৰিহণাৰ লগতে এটা পৰিস্থিতি লাভ কৰিছে, তাৰ পৰা বিধান হ'বলৈ অনাৰ কথাটো দলে এতিয়ালৈকে বিবেচনা কৰা নাই বুলি কিছু সময়ৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। সেইটোৱে কথা। যোৰহাট জিলাত যিহেতু আপুনি ঘূৰি আছে, 4টা বিধানসভা কেনে হ'ব বিজেপি? চাওক, আমি নিৰ্বাচনত কেতিয়াবা উত্থান পতন থাকেই, কিন্তু আমি খুবেই দৃঢ় বিশ্বাসী, গভীৰ আত্মপ্ৰত্যয় কৰিছোঁ। এতিয়া ৰকিবুল হুছেইনে হিচাপ দিয়ে দিলে, আমুকত 3টা ডিগ্ৰী কংগ্ৰেছে, আমুকত 6টা, আমুকত 8টা। আমি তেনেকৈ দিব নাপায়, কাৰণ জনতা জনাৰ্দনেহে সিদ্ধান্ত ল'ব। আমি কোন? সেইটো অহংকাৰ পৰিচয় যে যোৰহাটৰ 4টাতে আমি লাখ লাখ ভোটত জিকি যাম। জিকিলেও আমি তেনেকৈ ক'ব নাপায়, ৰাইজে সিদ্ধান্ত ল'ব, মই ক'বলৈ কোন? গতিকে আমি এটা কথা ক'ব পাৰোঁ যে গভীৰ প্ৰত্যয় আৰু আত্মবিশ্বাসে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আমাৰ আত্মবিশ্বাস আছে, পূৰ্বত যিদৰে ৰাইজে আমাক আশীৰ্বাদ দি আহিছে এইবাৰো দিব। কাৰণ সিদিনাখন পঞ্চায়ত নিৰ্বাচন হৈ গৈছিল। যোৰহাট লোকসভাত 40টা জিলা পৰিষদৰ আসন আছে। 40টাৰ ভিতৰত 40টাতে আমাক বিজেপি তথা NDAক ৰাইজে আশীৰ্বাদ দিছে। সেই আশীৰ্বাদে কি সূচায়? আমি সমস্ত বিজয়ৰ মাজতে যোৱাবাৰ যোৰহাট লোকসভাত হাৰিছিলোঁ, কিন্তু সমগ্ৰ অসমৰে যে আমাক আশীৰ্বাদ দিলে, 14খনৰ ভিতৰত আগতে সৰ্বাধিক ভাল ৰিজাল্ট আছিল আমাৰ 9খন। তাৰ পৰিৱৰ্তে আমাক 11খন আসনত বিজয় সাব্যস্ত কৰিলে অসমৰ ৰাইজে। গতিকে আমি আশাবাদী, দৃঢ় বিশ্বাসী। আৰু যোৰহাটততো মই পুনৰবাৰ কৈছোঁ,
বিগত মাত্ৰ কেইদিনমানৰ আগতে হৈ যোৱা আমাৰ পঞ্চায়তৰ নিৰ্বাচনত 40খন জিলা পৰিষদৰ ভিতৰতে 40খনতে আমাক বিজয় সাব্যস্ত কৰিলে। গতিকে আমি সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু মৰিয়নিবাসী ৰাইজক বিশেষভাৱে ধন্যবাদ ৰূপজ্যোতি কৰ্মী তথা আমাৰ দলক ইমান শুভেচ্ছা আশীৰ্বাদেৰে শক্তিমন্ত কৰাৰ বাবে। যিহেতু আপুনি কিছু পূৰ্বে ক'লে যে মৰিয়নিত কংগ্ৰেছেও টিকট দিব, মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছ হ'ব নেকি? মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছে হোৱাৰ সম্ভাৱনা আছে, কাৰণ এতিয়া যিটো দল জাতীয় পৰিষদ নে ৰাইজৰ দলৰ এগৰাকী উচ্চ শিক্ষিত যুৱতী আহিছে, তেখেতসকলৰ ইয়াত ৰাজনৈতিক স্থিতি যিহেতু নাই আৰু বহুকেইগৰাকী তেওঁলোকৰ দলটোৰ বোলে জ্যেষ্ঠ মানুহক নেওচা দি তেখেতক দিয়া হৈছে। এইটো তেওঁলোকৰ আভ্যন্তৰীণ কথা, আমাৰ শুভেচ্ছা আছে। কিন্তু এইটো ঠিক তেওঁলোকতকৈতো কংগ্ৰেছ ইয়াত 5 গুণ শক্তিশালী। তেওঁলোকে যদি 2000 ভোট পায়, কংগ্ৰেছে 10,000 ভোট পাব। গতিকে মই ভাবোঁ যে আমাৰ প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ যদি যদুনাথ গোহাঁই আৰু দুগৰাকী ব্যক্তি আছিল, কোনোবা তেনেকুৱা যিকেইজন সেইকেইজন ইয়াত কাম কৰিছে, হঠাৎ পেৰাচুট লেণ্ডিং হোৱা নাইতো। গতিকে তেওঁলোক নিশ্চিতভাৱে প্ৰতিদ্বন্দ্বী হোৱাৰ সম্ভাৱনা আছে। নহয়, এই মানুহকেইজনৰ কথা কৈছোঁ, তেওঁলোক পেৰাচুট লেণ্ডিং নহয়তো। তেওঁলোকে ইয়াৰ নিজৰ কাম কৰিছে কংগ্ৰেছত ইমান দিনে। জ্ঞানশ্ৰী বৰাৰ প্ৰতি মোৰ শুভেচ্ছা আছে। ভাল শিক্ষিত ছোৱালী, আমাৰ নিজৰে অসম মাতৃ, আমাৰে ভাই ভতিজাৰ দৰে, তেওঁৰ প্ৰতি আমাৰ শুভেচ্ছা আছে।